নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰি আছিল যে এইকেইদিন ADRE পৰীক্ষাৰ ওপৰত গ্ৰেড 3 আৰু গ্ৰেড 4 যিটো APSC লেভেলত পতাৰ কথা কৈ আছিল, কিন্তু বৰ্তমান তেখেতে তেওঁৰ নিজৰ ফেচবুকৰ পেজৰ এটা লেখা দিছে আৰু তেখেতে উল্লেখ কৰিছে যে ADRE পৰীক্ষাৰ আৰ্হি সলনি নকৰা সন্দৰ্ভত বিভিন্ন মানুহৰ পৰা লোৱা মতামতক স্বীকাৰ কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে পৰীক্ষা আৰ্হিটো যোৱা বছৰৰ দৰেই থাকিব। আচলতে যোৱা বছৰ যেনেদৰে পৰীক্ষা হৈছিল সেই একে আৰ্হিতে এইবাৰো পৰীক্ষা অনুষ্ঠিত হ'ব। কোনো ধৰণৰ নতুন আৰ্হিত পৰীক্ষা অনুষ্ঠিত নহয়। আচলতে এটি লিখিত পৰীক্ষা হ'ব আৰু তাৰ পাছতে মৌখিক পৰীক্ষা হ'ব। আৰু তেখেতে ইংলিছত এইটো অনুবাদ কৰা আছে। চ' আপোনালোকে যদি ভাবি আছিলে যে APSC লেভেলত গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা হ'ব, তেনেহ'লে বৰ্তমান সময়ত নহয়। হিমন্ত বিশ্ব শৰ্মাই কথাটো কৈছিল যদিও বৰ্তমান তেখেতে কথাটো ঘূৰাই ল'লে আৰু এই 9 মিনিটৰ আগত আজি এতিয়া তেওঁ কথাটো উল্লেখ কৰিছে তেখেতৰ ফেচবুক পেজৰ জৰিয়তে। চ' এনেধৰণৰে আপডেট পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ। জয় আই অসম।